এই মুহূৰ্তত সচলত উপস্থিত আছে আৰু সচলত এক ব্যাপক প্ৰতিবাদী কাৰ্যসূচী আয়োজন কৰিছে ফাৰ্মাচী উত্তীৰ্ণ শিক্ষাৰ্থীসকলে। এয়া বৃহস্পতিবাৰৰ দৃশ্য। সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছতো শিক্ষাৰ্থীসকলৰ নাম অসম ফাৰ্মাচী পৰিষদত অন্তৰ্ভুক্ত নকৰাৰ বাবে এই প্ৰতিবাদ হৈছে গুৱাহাটীৰ সচলত। হাতে হাতে প্লেকাৰ্ড লৈ যোৱা 4 দিন ধৰি স্বাস্থ্য বিভাগ হাই হাই ধুনি শিক্ষাৰ্থীৰ। ৰাজ্যৰ 7,000ৰো অধিক ফাৰ্মাচিষ্ট উত্তীৰ্ণ শিক্ষাৰ্থীৰ মাজত বহুতেই ঋণ লৈ শেষ কৰিছিল ফাৰ্মাচিষ্টৰ পাঠ্যক্ৰম। তাৰ পিছত APCত নাম পঞ্জীয়ন নকৰাৰ ফলত তেওঁলোকে 2 বছৰ ধৰি লাভ কৰা নাই কোনো সংস্থাপন। খুব শিক্ষাৰ্থীৰ পিছত পাছ আউট হোৱাৰ পিছত আমাক কিয় নিবনুৱা বনোৱাৰ চেষ্টা কৰা হৈছে? আমিতো লোন লৈ পঢ়া ষ্টুডেণ্ট হয়, সবেই ধনী ঘৰৰ ষ্টুডেণ্ট নহয়। কিছুমানে ভাবে মই ডিপ্ল'মা কৰিম, 2 বছৰ মই পঢ়িম, 2 বছৰৰ পিছত মই সমাজৰ ওচৰত থিয় হ'ব পাৰিম, মোৰ মাক দেউতাক মই ছাপৰ্ট কৰিব পাৰিম। কাৰণ সবেই ভাল ঘৰৰ পৰা অহা নাই, কিছুমান মাক দেউতাক হাজিৰা কৰি পঢ়ুৱাইছে। সংস্থাপন নহয়, তেওঁলোকক লাগে মাথো পঞ্জীয়ন। তাৰ পিছত ব্যক্তিগত খণ্ডত হ'লেও তেওঁলোকে কৰিব পাৰিব নিজকে নিয়োজিত। কিন্তু সেই পথো যোৱা 2 বছৰ ধৰি ৰুদ্ধ আৰু সেয়েই এই প্ৰতিবাদ। আজি 4ৰ্থ দিন, আজি 4 দিনৰ পৰা লাগি আছোঁ, কিন্তু কোনো এটা ভাল ৰেছপন্স পোৱা নাই। আৰু মই এইটো জনাবলৈ পাই দুখিত হৈছোঁ যে আমাৰ সতীৰ্থ, আমাৰ একেলগত পঢ়া যি নেকি লোনৰ EMI ভৰিব নোৱাৰি বৰ্তমান, মই কোনো কামক জাজ কৰি কোৱা নাই, কিন্তু মিস্ত্ৰীৰ লগত হেল্পাৰ হিচাপে কাম কৰি লোনৰ EMI আৰু ৰঙৰ মিস্ত্ৰীৰ কাম কৰি আছে। গতিকে আপোনালোকে ভাবি চাব পাৰে যে B-Farm কৰি যদি এইখিনি কৰিবলগীয়া হৈছে, সেইখন ৰাজ্যৰ যদি এনেকুৱা এটা চিটুৱেশ্যন ক্ৰিয়েট হৈছে, গতিকে তাৰ ৰাজনীতি কি চলি থাকিব লাগিব আপোনালোকে ভালদৰে গম পাব। নিবনুৱা হৈ জীৱন কটোৱা এই শিক্ষাৰ্থীসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। উচ্চ ন্যায়ালয়ে ফাৰ্মাচিষ্ট উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ APCত নাম পঞ্জীয়ন কৰাৰ নিৰ্দেশ জাৰি কৰিছিল, কিন্তু স্বাস্থ্য বিভাগে আজিকোপতি এই নিৰ্দেশনা পালন নকৰিলে। পঞ্জীয়ন বঞ্চিত অসমৰ ফাৰ্মাচিষ্ট উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ এই অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচীত বৃহস্পতিবাৰে NSUIৰ ৰাষ্ট্ৰীয় সম্পাদক মহচিন খানৰো অংশগ্ৰহণ। প্ৰতিবাদত ভাগ লৈ চৰকাৰৰ এই বঞ্চনাৰ আঁৰত কি বুলি প্ৰশ্ন মহচিন খানৰ। নিজৰ ভৱিষ্যত পৰিকল্পনা যি সময়ত কৰিব লাগিছিলে, সেই সময়ত তেওঁলোকে নিজৰ অধিকাৰ, নিজৰ জাষ্ট ক্ষুদ্ৰ ৰেজিষ্ট্ৰেশ্যনৰ অধিকাৰ বিচাৰি তেওঁলোকে ইয়াতে গৰম উত্তাপত বহি আছে। এক দুখ আৰু পৰিতাপৰ বিষয়। আমি কেতিয়াও এই বস্তুটো ৰাজনৈতিকৰণ হোৱাটো নিবিচাৰোঁ। যেতিয়া মানুহৰ অধিকাৰক খৰ্ব কৰা হয়, তেতিয়া মানুহৰ বিবেক, মন, চিন্তা চেতনাক হত্যা কৰা হয়। অসম চৰকাৰে, স্বাস্থ্য বিভাগে তেওঁলোকৰ বিবেকক হত্যা কৰি আছে। তেওঁলোকৰ অধিকাৰ তেওঁলোকক ফ্ৰাষ্ট্ৰেশ্যনত পেলাইছে, তেওঁলোকৰ মাক বাপেক তেওঁলোকৰ সমাজক ফ্ৰাষ্ট্ৰেশ্যনত পেলাইছে। গতিকে সময়ে তেওঁলোকক ক্ষমা নকৰে। তেওঁলোকে প্ৰতিবাদ কৰিছে, তাৰ সমানেই এতিয়াও চলি আছে নতুন ছাত্ৰৰ পাঠদান প্ৰক্ৰিয়া। প্ৰতি বছৰেই নতুন নতুন শিক্ষাৰ্থীয়ে ফাৰ্মাচিষ্ট উত্তীৰ্ণ হৈ যোগ দিবলগীয়া হৈছে পঞ্জীয়ন বঞ্চিতৰ তালিকাত। কি হ'ব তেওঁলোকৰ ভৱিষ্যত? ভিডিঅ' জাৰ্নেলিষ্ট দেনেশ্বৰ বড়োৰ সহযোগত বঞ্জিত কলিতাৰ ৰিপৰ্ট, NKTV+।